আজি অসম পুলিচ ABAB ৰেজাল্ট ডেটৰ বিষয়ে আজি আলোচনা কৰিম আৰু আমি অসম পুলিচত আজি কিমান পাৰ্চেণ্টে এইবাৰ ভাইবাৰীসকল চাকৰি পাব আৰু কিমান ডিষ্ট্ৰিক্টত বেছি হাই কাট অফ যাব আৰু কিমান ডিষ্ট্ৰিক্টত অতি কম কাট অফ যাব এইবিলাকৰ বিষয়ে আজি আলোচনা কৰিম। তোমালোকে যেতিয়া পৰা আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। আজি ফাৰ্ষ্ট কথাটো হ'ল যে অসম পুলিচৰ ৰেজাল্ট ডেট অসম পুলিচ ABAB কামাণ্ডো বেটেলিয়নৰ কালি ৰাতি ৰেজাল্ট ডেটৰ বিষয়ে নটিচ আহি গ'ল। সেইবাবে মই ভাবিছোঁ যে পুলিচৰ ABAB ৰেজাল্ট ডেট এই আমাৰ জুন মাহতেই ফাৰ্ষ্টৰ পৰা ছেকেণ্ড উইকৰ ভিতৰত আহিব পাৰে। আমি ক'ব পাৰোঁ যে যদি এই মাহত মানে আহিব পাৰে, মানে যদি ফাৰ্ষ্ট উইকত নাহে তেনেহ'লে ছেকেণ্ড উইকৰ ভিতৰত আমাৰ জুন মাহতেই মানে ABAB ৰেজাল্ট ডেটৰ এটা নটিচ আহিব পাৰে। আর এবার অসম পুলিচ এবার দিয়া প্রায় 100%-এর ভিতরে 75% মান এবার চাকরি পাব। কারণটা হল যে এইবার আবার লিপিং নহ'ব, এজনে এটা পোষ্টতে চাকৰি পাব। এইভাবে টেনশন কৰিব নালাগে। আৰু এইবাৰ পুলিচৰ মানে হাই কাট অফ যোৱা ডিষ্ট্ৰিক্টবিলাক হ'ল বাক্সা, ধেমাজি, লখিমপুৰ, মাজুলী এইবিলাকত অলপ কাট অফ হাই যাব। আৰু যদি এইবিলাকৰ বাদে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আছে তেনেহ'লে টেনশ্যন কৰিব নালাগে। 100% তোমাৰ পইণ্টটো বেছি আছে, চান্স আছে, কাৰণ এইবাৰ বহুতে চাকৰি পাৱাৰ চান্স এবাৰ বেছি আছে। সেইবাবে তোমালোকে টেনশ্যন নকৰি থাকিলে পাই যাব।